এতিয়া আমি হনুমান মন্দিৰ সোমাবলৈ লৈছোঁ মানে আজি ভালকৈ নেদেখাওঁ সম্পূৰ্ণকৈ আকৌ আন এটা ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিন্তু এতিয়া দেখাবলৈ লৈছোঁ মানে এয়া ওল্ডছ এয়া দেখিবলৈ পাইছোঁ ইমান ধুনীয়া মানে ঠাইটো তো গোগামুখ হনুমান মন্দিৰ ভিতৰত মানে সোমাব পাৰিব নে নোৱাৰিব আজি মানে চাই থাকক ভিতৰত সোমাব পৰা নাযায় আৰু এনেকৈ অলৰেডি দেখিবলৈ পাইছে এয়া পাছত আহি আছে মানুহ তো আপোনালোকক দেখ ইমান মজা মজা ঠাই বাপৰে বাপ অলৰেডি আছে অলৰেডি এয়া আছে তাক দেখিবলৈ পাই আছে এয়া অলৰেডি জয় হনুমান বাবা এয়া আৰু সকলো ইমান ধুনীয়া মানে আপোনালোকক দেখাই আছোঁ অলৰেডি ৰ'ব এয়া দেখিবলৈ পাইছে ইমান অলৰেডি এনেকৈ সম্পূৰ্ণকৈ দেখিবলৈ পাই আছে এয়া মজা 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 ৰ'ব মজা 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 এয়া মজা 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 এয়া দেখিবলৈ পাইছে সম্পূৰ্ণ গোগামুখ হনুমান মন্দিৰ আৰু দেখাই আছোঁ ভিতৰত মানে আজি যাব নোৱাৰে তো বাহিৰৰ পৰা আপোনালোকক দেখাই আছোঁ চাই থাকক বেক কেমেৰাত দেখাই আছোঁ আপোনালোকে চাই থাকক তো লকাপ আছিলে দেখাব নোৱাৰিলোঁ এনেকুৱা আছিলে দেখিয়ে পালে আপোনালোকে ভিতৰত যাব নোৱাৰিলে মনটো ভাল নালাগিলে তথাপিতো মানে আহিলোঁ আৰু তো ফাইনেলি ইয়া হনুমান মন্দিৰ চালোঁ আৰু যাবলৈ লৈছোঁ ইমান মজা ঠাই মানে যাবলৈ মন নাযায় তথাপিতো গৈছোঁগৈ আৰু উপায় নাই দেখিবলৈ পাইছোঁ হৈছে নেক্সট ডে আৰু গৈ আছে মোৰ পাছত এইটো দুটা বাইঠি সিদিনা আছিলে এটা সেই ডাঙৰটো এতিয়া মানে সৰুটো হৈ গ'ল এইবিলাক অলপ চফা কৰিলোঁ এতিয়াৰ পৰা আপোনালোকে নেদেখে আৰু তাৰপিছত এনেকৈ গৈ আছোঁ আৰু ক'ত যাব পাৰোঁ গৈ থাকিম আৰু গাঁৱৰ যিমানলৈকে যাব পাৰোঁ এনেকৈ সেউজীয়া পৰিৱেশ ইমান ধুনীয়া ধুনীয়া ঠাই তো আপোনালোকে যদি আহিব খোজে মোক মানে ফোন কৰিলে হৈ যাব
তো মোক মানে ফোন কৰিব নালাগে এনে ধেমালি চেমালি কৰিছোঁ আৰু আপোনালোকে বেয়া নাপাব কেমেৰাত কথা কোৱাত এটা ডাঙৰ কথা নহয় কিন্তু যিবিলাকে নতুন নতুন ক'বলৈ খোজে সেইবিলাকৰ কাৰণে খুব ডাঙৰ কথা মোৰ এতিয়া কৈ যেনিবা অভ্যাস এটা হৈ গ'ল যেনিবা এটা মানুহৰ লগত মই কথা কৈ আছোঁ আপোনালোকক লগত যে মই কথাবিলাক শ্বেয়াৰ কৰি আছোঁ মই ভাবিছোঁ যে এটা মানুহৰ লগত কথা কৈ আছোঁ হয় না ঠিক তেনেদৰে এটা মানুহক যদি কথা ক'ব দিওঁ কেমেৰাৰ সন্মুখত ক'ব নোৱাৰে মানে বেবা লাগি থাকিব কিন্তু কি ক'ম আৰু চাই থাকক নতুন নতুন এটা ইউটিউবাৰে কেতিয়াও ভালকৈ এটা কথা ক'ব নোৱাৰে তো মই এই কথাটো মোৰো হৈছিলে সেই কিবাটো মোৰো হৈছিলে তো আপোনালোকে যদি নতুন নতুন যদি ইউটিউব খুলি আছে ব্লগ যদি বনাব চেষ্টা কৰি আছে তো বনাওক কোনো আপত্তি নাই কিন্তু মন ভাঙি নাযাব সদায় ভিডিঅ' দিবলৈ চেষ্টা কৰিব মই ভিডিঅ' এটা কেনেকৈ দিম সেইটো এটা মানুহৰ বুলি নহয় মানে নিজৰ সেইটো কৰ্তব্য বুলি সেইটো মোৰ কাম বুলি নিজে মানে ভিডিঅ' এটা মানে কেনেকৈ দিম সেইটো চেষ্টা কৰিবই লাগে আমি যেনেদৰে স্কুল আগত গৈছিলোঁ স্কুল সদায় যাওঁ সদায় মনত পৰে সদায় ৰেগুলাৰ যাওঁ তো তেনেদৰে সেইটো ভিডিঅ'টো এনেকৈ কৰ্তব্য সকলোৰে চাবলৈ মন যায় কিছুমানে কয় ভিডিঅ' নিলে হে কেলৈ দিয়া নাই ভিডিঅ' কাৰণটো মানে টাইম নোপোৱা হৈ যায় তো দি থাকিম এনেকৈ ভিডিঅ' চাই থাকিব কি ক'ম তো আমি এতিয়া ইমান ফুটবল খেল নাচাওঁ আৰু মানে এনেই চাই গৈয়ে আছোঁ তো ফাইনেলি আৰু বেলেগ কাম আছে তো বেলেগ কামত গৈ আছোঁ আমি এতিয়া বল খেলটো আমি নাচাওঁ নেক্সট আপোনালোকক যদি পাওঁ টাইম দেখাম অলপ তো এতিয়া গৈ আছোঁ আমি বেলেগ এটা ইমান লাইনকৈ মানে এইটো কি গছ ক'ব নোৱাৰিছোঁ তো দেখিবলৈ পাইছে ইয়া পিছফালে বেকগ্ৰাউণ্ডত এয়া চাওক ইমান সুন্দৰ লাইনকৈ ৰুই থৈ দিছে ইয়া চাওক আপোনালোকে সকলোকে কওঁ এটা গছ যদি আপোনালোকে অনিষ্টি কৰে তো 10টা গছ ৰুব লাগে ৰোপণ কৰিব লাগে কি পাই গ'লো ইয়াত দোকানত আৰু দোকানৰ পৰা দোকানী মানুহ ক'ত গ'ল বা তো চাই থাকক আপোনালোকে মানুহবিলাক আচৰিত মানে মই কি কৰি আছোঁ তো কি ক'ম আৰু চাই থাকক এইবিলাক দিছে মানে লকডাউনৰ কাৰণে মানে কৰোণা ভাইৰাছ দোকানটোক মাতি আছোঁ দোকানীটোক মানে তো দোকানটোৱে অহাই নাই অলপ টাইম ৱেইট কৰি আছোঁ আৰু তো চাই থাকক এইবিলাকে মানে খেল খেলি আছে আৰু কি ক'ম সিহঁতেতো মানে মোক চাই মেলি বেবা লাগি গ'ল মানে কৈছিলোঁ নহয় এনেকৈ থাকে তো এনেকৈ থাকে আছে কি ক'ম আৰু হাঁহিও দিয়ে তো মাজে মাজে এনেকৈয়ে আৰু দি ইয়াত মাছো পোৱা যায় মাছ এতিয়া বৰ্তমান নাই তো বহি আছে আৰু এইটো দোকানী আজি নহয় নেকি দোকানী নহয় নেকি দোকানী নহয় কাষ্টমাৰ হয় নহয় আচ্ছা ঠিক আছে দোকানটো আহি আছে দোকান দাদা আহিলেই এতিয়া তো বাই বাই চাই থাকক আপোনালোকে দোকানৰ পৰা সকলো বস্তু লোৱা হৈ গ'ল তো ফাইনেলি মিচিং ফিল্ম ষ্টাৰ্টিং শ্বুটিং কৰিছিলে টুপটাক সেন্দুৰ নে কি জানো আছিলে ক'ব নোৱাৰিছোঁ পাৰিলে মই ডিছক্ৰিপশ্যনত লিংকটো দিয়াত থৈ দিম চাই ল'ব ইয়াতে কৰিছিলে গুৰুপ্ৰসাদ মানে দাস নে কি আছিলে জানো গুৰুপ্ৰসাদ দাস নে কিবা এটা আছিলে তো সিয়ে কৰিছিলে ফিল্ম মিচিং ফিল্ম আছিলে খুবেই ভাল হৈছিলে আমি চাইছিলোঁ তো আমিও গোটেই শ্বুটিংটোৱে আমি চাইছিলোঁ তেতিয়া মোৰ কেমেৰা একো নাছিলে মানে হৈছে গুৰুপ্ৰসাদ ফিল্ম শ্বুটিং কৰিছিলে সেই ফিল্ম শ্বুটিং কৰা ঠাইটোৱে হৈছে এয়া গছ অকল গছ গছনি কি ক'ম লাইন এয়া দেখিবলৈ পাইছে তো এতিয়া মানুহ আপ ডাউন নকৰি একদম জংঘল মানে অভাৰ জংঘল হৈ গ'ল বুলি ক'ব পৰা যায় আৰু তো চাই থাকক এনেকৈ চিঞৰি আছোঁ মই নিজে ক'ব নোৱাৰিছোঁ
তো চিঞৰিলে আপোনালোকে বেয়া নাপাব প্লিজ, মানে ক'ব লগা হৈ যায় চাউণ্ডটোৰ কাৰণে। এয়া দেখিবলৈ পাইছে, কি ল'লা বিস্কুট, বাপৰে বিস্কুট। এতিয়া বিস্কুটটো ফালি দিবা নেকি? বিস্কুটটো ফালাচোন, ফালি দিয়া অঁ বিস্কুটটো ফালি দিয়া। অঁ বাছ, আৰে ফালি দিলে বাপৰে বা, দুটা লৈছে। অঁ বা গাইছ, এতিয়া ফালিব লাগে আৰু খাব লাগে। এটা এতিয়া এনেকৈ ফালিব ন, এনেকৈ ফালিবনে? এনেকৈ হয়। এতিয়া খাব লৈ লৈছোঁ এইটো, মিঠা নে কি নাজানো। জংঘলীয়া মানুহ জংঘলত মানে থাকি ভাল। তো জুবিন দায়ো কিন্তু জংঘলত থাকি বহুত ভাল পায়। তেওঁ হাবিমেন বুলি কয়। অকলে যদি আহি যেতিয়া মনটো বেয়া লাগে হয় ন, আমাৰ মনটো সকলো এটা সময়ত ভাল, এটা সময়ত বেয়া থাকে। তো বেয়া যদি লাগে এনেকুৱা নিজান ঠাইত আপোনালোকে আহি নিশ্চয় এটা সুন্দৰ উপভোগ কৰিবা। তো গাইজ বৰষুণ দি আছে, ইমান বল খেলটো চাবলৈ মন গৈছিলে মোৰো, কিন্তু এতিয়া চাব নোৱাৰিম আৰু বৰষুণ দি আছে, কেনেকৈ চাম। তো এতিয়া ঘৰত যাব লগা হৈছে। গাইজ ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্টটো খালী কৰি নথ'ব, ফুল কৰি দিব। আৰু যদি মোৰ চেনেল নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনখন অলপ প্ৰেছ কৰি দিব। তো যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় এটা লাইক দিব, মনক উৎসাহিত কৰিবলৈ। যিমান লাইক দিব আপোনালোকে সিমান মই ব্লগ বনাবলৈ আৰু দি থাকিম নতুন ব্লগ। তো চাই থাকক ধামাকা, আৰু আহিছে নেক্সট ব্লগ।